তোমাৰ নিমখ আহিছিলে, তাৰপৰা লগত দাইল আহিছিলে, চাউল আহিছিলে, সেইখিনি গাঁওবুঢ়া খেতি আৰু আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া মানুহখিনিৰ লগত লৈ আমাৰ চিঙাবিলি গাঁৱত আজি এইটো বিতৰণ কৰা হৈছে। সমূহ ৰাইজক একো বস্তুৱেই নাথাকিলে সকলোৱে পাইছে। ইয়াত কোনো জোৰ আপত্তি কৰিব নোৱাৰে। শান্তিপূৰ্ণভাৱে আজি কৰ্মভাগ হৈছে। ৰাইজে একো জোৰ আপত্তি কৰিব নোৱাৰে। সুধি দিছোঁ, চুকে কাণে থকা গোটেইখিনি মাটি আনি পেলাই আমি দিছোঁ। অসম চৰকাৰ কি ক'ব? অসম চৰকাৰক আমি এইটোৱে কৈছোঁ যে আমাক বহুত ভাল লাগিছে। এনেকুৱা ৰাইজে বহুত অসুবিধাত পৰি আছে আৰু পৰি আছিলোঁ। বৰ্তমান আমিও আশা চাই আছিলোঁ যে চাউল মুঠি আমি কেনেকৈ পাওঁ। গৰু ম'হ ছাগলী এনেকুৱা আমাৰ বিভিন্ন কষ্ট, তাৰ মাজতে দানাও দিছিলে, আমি দানাও পাইছিলোঁ আৰু দানাও ৰাইজক বিতৰণ কৰা হৈছিলে গাঁওবুঢ়া খেতি, আৰু এতিয়া চাউলো দিছে। আমি সেইমতে আমি ৰাইজক বিতৰণ কৰা হৈছে। আমি অসম চৰকাৰক নমস্কাৰ কৰিছোঁ। এনেদৰে ৰাইজক যদি সহায় কৰে, এইদৰে আমাৰ ৰাইজে উপকৃত হ'ব আৰু সুশান্তিৰে থাকিব। কি পালে? আমি বৰ্তমান এতিয়া সৰ্বপ্ৰথমে পাইছিলোঁ আমি খাদ্য দিছিলে, তোমাৰ গৰুৰ দানা দিছিলে, আৰু সেই দানা আমি প্ৰায় মানুহেই পাইছে, প্ৰত্যেক ঘৰ মানুহে পাইছে। আৰু তাৰপিছতে এই চাউল আহিছে, আৰু এই চাউলৰ লগত সেয়া তেল, তাৰপৰা নিমখ, তাৰপিছত চাউল, নিমখ, এইবিলাক সম্পূৰ্ণ বস্তু ৰাইজক আজি বিতৰণ কৰা হৈছে। আমাৰ ৰঙামাটি আমাৰ লাভ কাম হয়, যিটো আমাৰ বানপানী হয়, তাত যিটো ৰিলিফ আমাক দিলে, সুস্থ মূৰে ৰাইজে পালে, ইয়াত কোনো অজুৰ আপত্তি ইমান নাই। আৰু যিখিনি পালে মানে আৰু ভৱিষ্যতে আমাৰ টাইমটো হ'লে আৰু সহায় কৰিলে ভাল পাওঁ।